প্ৰথমত কি খবৰ আপোনালোকৰ? মই খবৰ আপোনালোকৰ খবৰ ভাল। এতিয়া আপোনাৰ দুপৰীয়াৰ 11:50 হৈছে। 11:50 এতিয়া যিহেতু কালি মেট্ৰিক পৰীক্ষাৰ আপোনাৰ প্ৰেক্টিকেলৰ জমা ল'ব, তাৰ কাৰণে আমাৰ স্কুলৰ নতুন দহৰ মোজামিলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্টুডেণ্টখিনি এতিয়া বৰ্তমান আমাৰ স্কুলতে প্ৰশিক্ষণ চলাই আছে। তাতে আমাৰ এতিয়া অলপমান তাৰমানে প্ৰায় প্ৰেক্টিছ কৰিছে, প্ৰেক্টিছ কৰি থাকিলে তাতে আমাৰ সহায় কৰিছে অমূল্য ৰাজবংশী ছাৰে। তেওঁ বহুতো সহায় কৰিছে, কৰি থাকিলে এতিয়া বৰ্তমান চবেই এতিয়া এই স্কুলত প্ৰেক্টিছতে আমাৰ হেৰি কৰি আছে।
এনেকৈ মিউজিকৰ ক্লাছ কৰি ছোৱালীবিলাকো ভাগৰি গৈছে, আমিও ভাগৰি গৈছোঁ। মই আহিলোঁ এনেই জাষ্ট, মই এনেই অলপমান ফুৰিবৰ কাৰণে আহিলোঁ। আহোঁতে ছাৰে ক'লাক যে তই এটা ভিডিঅ' বনাই দি কিনে ইউটিউবত বা ফেচবুকত আপলোড কৰি দিম। মই বোলো গোটেইকেইটাতে মই আপলোড কৰি দিম, বজা কৰি ভিডিঅ'টো মই বনাই লওঁ। এনেকৈ মই ভিডিঅ'টো বনাই আছোঁ, ছোৱালীকেইটাও কি ধুনীয়াকৈ ছাপোৰ্ট কৰি আছে। দিয়কচোন গাইছ, আপোনালোকে ভিডিঅ'টো চাবচোন, গোটেই শেষলৈকে চাই থাকক, তাৰপিছত আৰু গম পাই যাব চব। মজা কৰি একদম পুৰা। ছোৱালীকেইটা মিউজিকৰ প্ৰেক্টিছ কৰি গোটেইকেইটা ভাগৰি গৈছে। ভাগৰি গ'লে এতিয়া বৰ্তমান ইয়াতে আছে practice করছি করে এই মোবাইলটো পিছে কথা কইছে কথা কইছে কম প্র্যাকটিস করছি কি গাবায় পারা না দেখছিনা গাইছ কেনে কৰে হে। না গাবা হইছে একদম এই নতুন দহৰ মৌজাত আমাৰ এইজন অমূল্য ছাৰে সকলো ছাত্ৰ ছাত্ৰীকে মিউজিকৰ প্ৰশিক্ষণ দি আছে। আৰু যদি কোনোবা যদি ছাৰজনৰ তাতে মিউজিক শিকিম বুলি ভাবিছে, শিকিব পাৰে, তেওঁলোকে জাষ্ট মোক এটা কমেণ্ট কৰিলে হ'ল, হয়তো মেছেজ কৰিলে হ'ল, তেওঁৰ নাম্বাৰটো মই আপোনালোকক দি দিম ইনবক্সত। গাইছ, বাকী আপোনালোকে চাওকচোন গানবিলাক। দেখছিলে কেনে ধুনীয়াকৈ প্ৰশিক্ষণ চলি আছে। ইউটিউব চেনেলত চাই থকা মানুহকেইটা আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকৰ পৰা চাই থকা মানুহকেইটাই মোক ফ'ল' কৰি দিব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।